এই আবেলি সময়কণত যে কেৱল নিজৰ আৰু একদম প্ৰিয় কামবোৰ কৰি বহুত বেছি ভাল লাগে দেই। আজিও সেই নিজৰ আৰু একদম মানে প্ৰিয় কাম কেইটামান উলিয়াই লৈছোঁ কৰিবলৈ, আৰু সেই কামকেইটাকে কৰিছোঁ। অকণমানি এটি ভিডিঅ' বনাই আপোনালোকৰ বাবেও আগবঢ়াইছোঁ। প্ৰিয় মানে কি, প্ৰথমতে চাওকচোন, এই যে দুফালে দুজোপা গছ আছে, এই গছকেইজোপা মই কাটিছোঁ মানে একেবাৰে কাটি পেলোৱা নাই, আৰু এই লেংলেঙীয়াকৈ মানে মাজতে ডাল কেইটামান ওখ হৈ গৈছিলে, সেই ডালকেইটাহে মানে খহাই দি দিলে সমান কৰি দিছোঁ। গছকেইজোপা যে ধুনীয়া হৈ থাকিলে মানে খুব ভাল লাগে। এইকেইজোপা গছ আচলতে কলম কৰি কৰি মিলাই ৰাখিলে মানে জোপোহা হৈ যায়, তেতিয়া মানে দেখিবলৈ বেছি ধুনীয়া লগা হয়। সেইকাৰণে মানে মাজে মাজে এইদৰে কাটি দিওঁ আগবোৰ, আৰু আগবোৰ কাটি কাটি গছকেইজোপা মানে জোপোহা কৰিবলৈ চাইছোঁ দেই। এইফালে মানে এজোপা ধুনীয়াকৈ জোপোহা হ'ল, আৰু এইজোপা মানে অকণমান বাকী আছে, আৰু অলপমান মিলাই মিলাই কাটি থাকিলে মানে ধুনীয়াকৈ জোপোহা হৈ যাব। কিন্তু এই যে গছকেইজোপাৰ মাজে মাজে দেখিছেনে, এইফালে গোলাপ ফুল আছে, এইকেইটা কাটি দিছোঁ, কাৰণ এই গোলাপ ফুলকেইপা যে নুফুলে। মাজতে এবাৰ দেখুৱাইছিলোঁ আপোনালোকক, আমাৰ যে গোটেই মানে আগফালে গ্ৰিলখনত বগুৱাই দিছিলোঁ যে গোলাপ ফুলখিনি ধুনীয়াকৈ ফুলিব, ভাল লাগিব বুলি, কিন্তু গছজোপা শুকাই গ'ল, ফুল এপাহো নুফুলিলে। পিছত মানে বেলেগৰ মুখেৰে গম পালোঁ যে আমাৰ এই ফুলখিনিত মানে হাতখিলাকৈ পাত আছে আচলতে গোলাপ ফুলৰ, আৰু হাতখিলা পাত থাকিলে বোলে নুফুলে হেনো। সেইটো কাৰণে মানে গোলাপজোপা কাটি দিয়া হ'ল, একেবাৰে উঘালি পেলাব পৰা নাই, সেইকাৰণে মাজে মাজে পোখাই থাকে। আৰু এইখিনি মানে গোলাপখিনি একেবাৰে চুটি চুটিকৈ কাটি দিছোঁ, নহ'লে কেতিয়াবা মৰমতে হাত বোলাওঁতে এইফালে হাতত কাঁইতেও বিন্ধিব। আৰু এইফালে ইয়াতে চাওকচোন, ফুলগছ দুজোপা আছিলে দেই, আৰু গছকেইজোপা অকলশৰীয়া হোৱাৰ কাৰণে হালি গৈছে, তাকো খুঁটি এটা দি পোনাই ল'লোঁ। তাৰপিছতে এইখিনি যেতিয়া ডাল কাটিলোঁ, আকৌ তলৰখন লেতেৰা হ'ল যে, মানে এটা কৰিলে আৰু এটা কৰিব লগা হয়, আৰু সেইকাৰণে এইখিনিও বোলো চাফা কৰি লওঁ এতিয়া। আৰু এই গছকেইজোপা ওখ হৈ থাকোঁতে পিছফালে থকা মানে টাবকেইটা যে গছবোৰ নাবাঢ়িছিলেই, এতিয়া আৰু মুকলিও হ'ব, গছকেইজোপা দেখিবলৈ ধুনীয়া হ'ব। তাৰপিছতে ভাবিছোঁ এইফালে এইখিনি লাইন পাতি পেলাই ৰুই দিওঁ, কাৰণ এইখিনি বৰ খেলি মেলিকৈ এজোপা গছৰ পৰাই কিবা মানে দীঘলকৈ এডাল ওলায়, আৰু তাৰ পৰাই আকৌ পোখাবোৰ ওলাইছিলে, আৰু এইখিনি মানে এতিয়া ধুনীয়াকৈ ৰুই দিওঁ বুলি এইফালে কোৰ মাৰি পেলাই খুলি কেইটামান কৰি লৈছোঁ। তাৰপিছতে এতিয়া এজোপা এজোপাকৈ গোটেই গছখিনি ৰুই যাওঁ, আৰু ধুনীয়াও লাগিব। আৰু এনেকুৱা গছবোৰ যে কেতিয়াবা গ'লে মানে দেখোঁ দেই ক'ৰবাত, ইমান ধুনীয়াকৈ ৰুই থোৱা থাকে, ভালো লাগে। আৰু আচলতে সেইবোৰ তেনেকৈ ধুনীয়াকৈ প্ৰতিপালো কৰে, আৰু প্ৰতিপাল কৰিলেতো যিকোনো বস্তুৱেই ভাল লাগে। আৰু এতিয়া মোৰখিনিও মানে এনেকৈ লাইন পাতি ৰুই দিছোঁ, আৰু দেখিবলৈ ধুনীয়া লাগক বুলি। ধুনীয়া লগাটোনো কোনে নিবিচাৰে ন। আৰু চাওকচোন, আমাৰ এইজোপা পদূলি মুখতে স্থলপদ্ম ফুলি আছে। ৰাতিপুৱা ইয়াৰ মানে ৰংটো বগা আছিলে, আৰু দেখি খুব মৰম লাগিছিলে, কিন্তু মোৰ ৰাতিপুৱাই সময় নহ'ল যে, আৰু এতিয়া পিছবেলা হোৱাৰ লগে লগে ফুলখিনিৰ ৰংটো গুলপীয়া হৈ গ'ল। তথাপিতো আজি বেছিকৈ ফুলিছে কাৰণে ভিডিঅ' অকণ কৰি ৰাখিলোঁ।